সকলোকে পুনৰ এবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দিল্লীত যেতিয়া ফুৰিবলৈ গৈছিলোঁ জুলাই মাহত, তাত এটা নতুন ঠাই পৰিদৰ্শন কৰিছিলোঁ, ভ্ৰমণ কৰিছিলোঁ। সেই নতুন ঠাইখন হ'ল প্ৰধানমন্ত্ৰী সংগ্ৰহালয়। সেই প্ৰধানমন্ত্ৰী সংগ্ৰহালয় ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ যি চৰকাৰী বাসভৱন আছিলে তাৰ পিছফালে নিৰ্মাণ কৰা হৈছে। এই প্ৰধানমন্ত্ৰী সংগ্ৰহালয়টো নতুন দিল্লীৰ চাবলগীয়া ঠাইসমূহৰ ভিতৰত অন্যতম টুৰিষ্ট প্লেচ হিচাপে বৰ্তমান সময়ত বিবেচিত হৈছে। এই সংগ্ৰহালয়টোত ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা আদি কৰি বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈকে তেওঁলোকৰ প্ৰধানমন্ত্ৰীত্বৰ কাৰ্যকালত যিসমূহ ঘটনা পৰিঘটনা সংঘটিত হৈছিলে, যিসমূহ তথ্য পাতি তেওঁলোকৰ কাৰ্যকালত আছিলে আৰু যিসমূহ ঘটনা সেই সময়ত ঘটিছিলে আৰু তেওঁলোকে কি কি কাৰ্যব্যৱস্থা লৈছিলে আৰু তেওঁলোকে যি যি সামগ্ৰী ব্যৱহাৰ কৰিছিলে, সেই সকলোবিলাক এই সংগ্ৰহালয়টোত খুব সুন্দৰভাৱে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। জৱাহৰলাল নেহৰুৰ পৰা আদি কৰি ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী, মনমোহন সিং, পি.ভি. নৰসিংহ ৰাও, মোৰাৰজী দেশাইৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈকে সকলোবিলাক প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত হোৱা ঘটনা পৰিঘটনা আৰু তেওঁলোকৰ সামগ্ৰীসমূহ ইয়াত সুন্দৰভাৱে ৰখাৰ ব্যৱস্থা কৰা হৈছে। এই সংগ্ৰহালয়টো পৰিদৰ্শন কৰি থকা অৱস্থাতে আমি অসম আন্দোলনৰ বিষয়েও তথ্য পাতি জানিব পাৰিলোঁ। ইয়াত সুন্দৰকৈ অসম আন্দোলনৰ কিছু তথ্য পাতি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। গতিকে যিসকলে দিল্লীত ভ্ৰমণ কৰিম বুলি ভাবিছে তেওঁলোকে এই স্থানলৈ যাব পাৰে। গতিকে এই স্থানত তেওঁলোকে দিনটো অতি সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। ইয়াত ভ্ৰমণ কৰিবলৈ কমেও 3 বা 4 ঘণ্টা সময় লাগে যদি প্ৰতিটো বস্তু তন্নতন্নকৈ উপভোগ কৰিবলৈ বিচাৰে। লগতে ইয়াত ভাৰতৰ যিকোনো এজন প্ৰধানমন্ত্ৰী আপোনালোকে যাৰ লগত ইচ্ছা কৰে তেওঁৰ লগতে ফটো আৰু ৱাকিঙৰ ভিডিঅ' বনাব পাৰে। মাত্ৰ কেইটামান টকাৰ বিনিময়তে এই সুন্দৰ মনোৰঞ্জনৰ যদি স্মৰণীয় ফটো বা তেনেকুৱা ৱাকিঙৰ ভিডিঅ' আপোনালোকে বনাব পাৰে। গতিকে বৰ্তমান তাত গ'লে দেখা যায় যে বেছিভাগেই বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ফটো উঠে। গতিকে যিসকলে তালৈ যায় এই সুবিধাও ল'ব পাৰে। গতিকে দিল্লীৰ টুৰিষ্ট প্লেচৰ ভিতৰত বৰ্তমানৰ এই প্ৰধানমন্ত্ৰী সংগ্ৰহালয় টুৰিষ্ট প্লেচটো যথেষ্ট এটা উল্লেখযোগ্য দৰ্শনীয় স্থান হিচাপে বিবেচিত হৈছে। আশা কৰোঁ যিসকলে দিল্লীলৈ যাব বুলি ভাবিছে তেওঁলোকে দিল্লীলৈ গৈ এই দৰ্শনীয় স্থানটো টুৰিষ্ট প্লেচটো দিনটো পাৰ কৰিব পাৰে আৰু লগতে নজনা বহুত কথাও এই সংগ্ৰহালয়ৰ পৰা জানিব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰিব, শেষলৈকে চাব। পুনৰ এবাৰ এনেকুৱা এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।